মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী 8ৰ 3 নম্বৰ অংকটো আলোচনা কৰি আছিলোঁ। 3 নম্বৰৰ আজি ডিটো আলোচনা কৰিম। ABC এই তিনিটা ভিডিঅ' মই তোমালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে মোৰ চেনেলত গৈ চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। আজি আহা আমি ডি নম্বৰ আলোচনা কৰোঁ। ডি নম্বৰটো সমাধান হ 2385 মিলিগ্ৰামক ডেচিগ্ৰামলৈ নিয়া। মিলিগ্ৰাম সৰু একক, ডেচিগ্ৰাম ডাঙৰ দেই। এতিয়া চোৱা 2385 মিগ্ৰা ডেচিগ্ৰালৈ লৈ যাব লাগে। হ'ব, এতিয়া চাবা আমি এই অংকটো কৰিব যাওঁতে এই বস্তুটো মুখস্থ হ'ব লাগিব। 10 মিলিগ্ৰামে 1 सेल्टीग्राम, 2 सेल्टीग्रामे 1 डेसीग्राम, 2 डेसीग्रामे 1 ग्राम, 2 ग्रामे 1 डेकाग्राम, 2 डेकाग्रामे 1 हेक्टोग्राम, 2 हेक्टोग्रामे 1 किलोग्राम, 2 किलोग्रामे 1 मिलियाग्राम, 2 मिलियाग्रामे 1 कुंटेल, 2 कुंटेले 1 मेट्रिक टन बा टन, 100 किलोग्रामे 1 टन बा 1 मेट्रिक टन। এটা চোৱা আমাক কিহত দিয়া আছে, এক মিলিগ্ৰামত দিছে, ডেচিগ্ৰামলৈ লৈ যাবলৈ কৈছে। চোৱা দেখো 2 মিলিগ্ৰামে 1 সেল্টিগ্ৰাম, 2 সেল্টিগ্ৰামে 1 ডেচিগ্ৰাম। এতিয়া 2 মিগ্ৰাই 1 সেগ্ৰা হল, 2 সেগ্ৰা 1 ডেচিগ্ৰা হল। ডেচিগ্ৰামলৈ লৈ বুঝা আছে না ডেচিগ্ৰা, তাৰ মানে কিমান মিলিগ্ৰামে 1 ডেচিগ্ৰা। এতিয়া চোৱা এইটো চোৱা 10 10 গুণ 100 মিলিগ্ৰামে 1 ডেচিগ্ৰা। 100 কাৰণ এই মিলিগ্ৰামৰ পৰা ডেচিগ্ৰামলৈ কি আছে 10 10 গুণ 100। 100 মিগ্ৰাই 1 ডেচিগ্ৰা। তেতিয়াহ'লে এই 2385 মিগ্ৰা সমান কিমান হ'ব? 100ৰে হৰণ হৈ যাব 2385, 2385। তেতিয়া কিহত গুচি যাব? ডেচিগ্ৰাত গুচি যাব। ডেচিগ্ৰাত গুচি যাব হল। আমি কি কৰিম এতিয়া? ইয়াক হৰণ কৰি দিব লাগিব। কিহেৰে হৰণ কৰি দিব লাগিব? 100ৰে 2385ক 100ৰে হৰণ কৰিলে কিহৰ গুচি যাব? ডেচিগ্ৰামলৈ গুচি যাব। যিহেতু 1 ডেচিগ্ৰা সমান 100 মিগ্ৰা। কিমান মিগ্ৰা? 100 মিগ্ৰা, 100 মিলিগ্ৰাম। এতিয়া চাবা 100ৰে যেতিয়া ইয়াক হৰণ কৰিম, শূন্য আমি হৰণ শিকিছো যে শূন্যৰে যেতিয়া আমি কোনো এটা সংখ্যা হৰণ কৰো তেতিয়া সেই সংখ্যাটোৰ যেটা শূন্য আছে উপৰোক্ত সংখ্যাটোৰ কি হ'ব? হল লবৰটোৰ যি সংখ্যা থাকিব তাৰ তলত যেটা শূন্য থাকিব ওপৰৰ লবৰটো হেগৰৰ আগত দশমিক বহিব। এতিয়া চোৱা 2385 হল। 100 আছে, কেইটা শূন্য আছে? দুটা শূন্য আছে, দুঘৰৰ আগত দশমিক বহে, এঘৰ দুঘৰ ইয়াত বহি যাব হল। ডেচিগ্ৰা, ডেচিগ্ৰাম এইটো ইয়াৰ উত্তৰটো হ'ব। বুজি পাইছা নহয়? যদি বুজি পাইছা কমেন্টত জনাবা, আৰু যদি ভাল পাইছা, কিবা উপকৃত হৈছো যেন ভাবিছা তেতিয়াহ'লে লাইক এটা কৰিবা, যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, আৰু চেনেলত যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা যাতে মোৰ ভিডিঅ'সমূহ মিছ নহয়, আৰু সময়মতে ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ লগত লগ হৈ থাকা। আজিলৈ হ'ব, অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে লগ পোৱাৰ আশা কৰিছো।
তেতিয়া ইয়াতে ৰাখোঁ তেন্তে আজি গুড বাই